নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান যি অনুষ্ঠান সোমবাৰৰ পৰা শুকুৰবাৰলৈ প্ৰতিনিশা 9 বজাত সম্প্ৰচাৰ হয় অনুষ্ঠানৰ নাম 24 ঘণ্টা অনুষ্ঠানৰ আৰম্ভণতে আমি দৰ্শকসকলক ক'ব বিচাৰিছো আজি আসলে 24 ঘণ্টাত আমি কি বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰিম আপুনি জানিব বিচাৰিব DY 365 ৰ 24 ঘণ্টা অনুষ্ঠানত আজি কি আছে ৰাজেন গোহাঁই বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ হঠাৎ ধৰ্ষিতাই উঠালে গোচৰ ৰাজেন গোহাঁই ফোন ৰেকৰ্ডিং গুৱাহাটীত সুৰাৰ বটল ধ্বংস অভিযান ড্ৰোনৰ দ্বাৰা ৰাষ্ট্ৰপতিক হত্যাৰ ষড়যন্ত্ৰ ভূমিস্খলনৰ ভয়াৱহ দৃশ্য নগাঁও সমষ্টিৰ সাংসদ কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী নহয় দুগৰাকী মহিলাই কৈছে দুগৰাকী মহিলাই অভিযোগ উত্থাপন কৰিছে যে ৰাজেন গোহাঁই দুইগৰাকীক ধৰ্ষণ কৰিছিল ইয়াৰ আগলৈকে খবৰ আহিছিল এগৰাকী মহিলা এতিয়া আমাৰ তাত নতুন খবৰ আহিছে দুগৰাকী মহিলা কি বুলি অভিযোগ আহিছিল সেয়া আমি দেখুৱাম কিয়নো আজি যেহেতু সন্ধিয়াৰ পৰা কেৱল ৰাজেন গোহাঁই বাতৰি দেখি আছে কিছু সময় আগতে ৰাজেন গোহাঁইৰ বিতং আলোচনা হ'ল মই ভাবোঁ যে ৰাজেন গোহাঁইৰ পৰিৱৰ্তে আন এটা বিষয়েৰে আমি অনুষ্ঠান আৰম্ভ কৰাটো ভাল হ'ব সেই বিষয়টো হৈছে মদ আজি এনে এটা দৃশ্য গুৱাহাটী মহানগৰীত সংঘটিত হ'ল যিটো দৃশ্য দেখি সুৰাপায়ীসকলে মদ খোৱা লোকসকলে মদাহীসকলে কিছু কাৰণ হ'লেও কান্দোনত ভাগি পৰিব তেওঁলোকৰ চকু পানী ওলাব এই দৃশ্য দেখাৰ পিছত এটা মদৰ বটলৰ কাৰণে মানুহে হাহাকাৰ কৰে মদাহীসকলে সুৰাপায়ীসকলে এটা মদৰ বটল পালে কি কৰিব নাপায় ফূৰ্তিটো মদ বিষাদটো মদ আনন্দটো মদ দুখটো মদ সকলোতে মদেই মদ এতিয়া আমি সকলোৱে জানো এনেকুৱা পৰিস্থিতিতে ঘৰত কোনোবাৰ মৃত্যু হ'লে দুখত মদ খাই ঘৰত কাৰোবাৰ বিয়া পাতিলে ফূৰ্তিত মদ খায় এয়া পৰিৱেশ হ'ল মদৰ কাহিনী কিন্তু সেই মদ যদি শাৰী পতাই থয় তাৰ ওপৰত বুলডেজাৰ চলাই দি ধ্বংস কৰি দিয়া হয় তেনেহ'লে কি অৱস্থা হ'ব গুৱাহাটী মহানগৰীত আজি এক ঘটনা সংঘটিত হ'ল যিটো ঘটনাই মদাহীসকলৰ বাবে অতিকৈ দুখ লগাব এই প্ৰতিবেদন চোৱাৰ পিছত মোৰ দৃঢ় বিশ্বাস বহু মদাহীয়ে মদ খোৱা লোকৰ মুখৰে লকাই থাকিব আৰু তেওঁলোকে দুখ কৰিব যে কি কৰিছে চৰকাৰে সন্মুখত হাজাৰ হাজাৰ মদৰ বটল বিভিন্ন ব্ৰেণ্ডৰ মদৰ বটলে আৰু এইখন এখন বুলডেজাৰ এই বুলডেজাৰখন দেখি আপুনি প্ৰশ্ন কৰিব কিয় বুলডেজাৰ থিয় হৈছে মদৰ বটলৰ কাষত অপেক্ষা কৰক কিছু সময়ৰ পাছত এই মদৰ বটলৰ ওপৰে পাৰ হৈ যাব বুলডেজাৰ এফালৰ পৰা ধ্বংস কৰা হ'ব আটাইবোৰ মদৰ বটল স্বাভাৱিকতেই এনে দৃশ্যত মৰ্মাহত হৈ পৰিব সুৰাপায়ী লোকসকল কথা নাই বতৰা নাই হাজাৰ হাজাৰ মদৰ বটল এনেকৈনো ধ্বংস কৰেনে হয়তো সুৰাপায়ীয়ে ভাবিব এইদৰে গুৱাহাটী মহানগৰীৰ গড়চুক অঞ্চলৰ দৃশ্য এয়া গড়চুক অঞ্চলত আজি পুৱাৰ ভাগত কেৱল চৌদিশে মদৰ গোন্ধ পোৱা গৈছিল মদ খোৱা মানুহৰ এই গোন্ধতেই হয়তো নিচা লাগিলে এটা সময়ত মদৰ বটলৰ ওপৰে বুলডেজাৰ পাৰ হৈ গ'ল এফালৰ পৰা মদৰ বটল ভঙা হ'ল চৌদিশে কেৱল মদ আৰু মদ এনেদৰে মদ ধ্বংস কৰা দেখি হয়তো মদাহীসকল হতভাগ হৈ পৰিছে দুখ কৰিছে অসম চৰকাৰৰ উদ্যোগত মদ ধ্বংস অভিযান চলিছে কিয় বটলে বটলে সুৰা বুলডেজাৰেৰে ভঙা হৈছে আপুনি জানিব বিচাৰিব কিয় এই অভিযান আশ্চৰ্যজনক কথা নহয়নে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন এইখন চৰকাৰ অহাৰ পিছত সুৰা বিপণী খোলাৰ সময় আগুৱাই দিয়া হ'ল তৰুণ গগৈ চৰকাৰৰ দিনত বিয়লি 2 বজাতে সুৰাৰ বিপণী খুলিছিল কিন্তু সোণোৱাল চৰকাৰ আহি প্ৰথমে এটা কাম কৰিলে পুৱা 10 বজাতে সুৰাৰ বিপণী খুলি দিলে মদাহীসকলৰ সমৰ্থন লাভ কৰিলে এইখন চৰকাৰে আচলতে কেৱল সেয়ে নহয় বিলাতী সুৰাৰ বিপণী ৰাইনৰ দৰে সস্তীয়া দেশীয় মদু বিক্ৰী কৰিলে এইখন চৰকাৰে যিখন চৰকাৰে আবকাৰী কৰ ব্যাপক হাৰত সংগ্ৰহ কৰিব বিচাৰে সেইখন চৰকাৰে এনেধৰণে সুৰাৰ বটল ভঙাটো দেখি নিশ্চয় আপুনি আচৰিত হৈছে আসলতে বাস্তৱ সত্যটো হ'ল এই সুৰাখিনি অসম চৰকাৰৰ নহয় অৰুণাচল প্ৰদেশৰ সুৰাই অসমৰ মাজেৰে এই সুৰা অৰুণাচললৈ যাব লাগিছিল
কিয়নো অৰুণাচললৈ নগৈ অসমতে জমা কৰি অৰুণাচলৰ এই সুৰা অবৈধভাৱে অসমত বিক্ৰী কৰাৰ প্ৰস্তুতি চলিছিল। BIOৰ ফালৰ পৰা এই সুৰা জব্দ কৰা হৈছিল। আদালতৰ নিৰ্দেশ ক্ৰমে এই সুৰাখিনি এতিয়া ধ্বংস কৰিছে চৰকাৰে। এই সুৰাৰ মূল্য 168,54,31,349 টকা। প্ৰশ্ন হয় কি সুৰা জব্দ কৰা হৈছিল? আমি 2016 ডিচেম্বৰৰ 12 তাৰিখে আমাৰ BIOৰ ফালৰ পৰা এটা অপাৰেশ্যন কৰা হৈছিল কাৰ্বি আংলঙৰ খটখটিত। তাতে আমি গুপ্ত খবৰ পোৱা মতে অবৈধভাৱে তাতে বহুতখিনি সুৰা জমা হৈ আছিল। তাৰপিছত আমি ইয়াৰ পৰা গৈ পেলাই আমাৰ BIO টিম এটাই গৈ তাতে আমি অপাৰেশ্যন কৰোঁ আৰু সেই সময়ত আমি প্ৰায় ডাঙৰ 6টামান গুদামত চব মিলাই প্ৰায় 16,465 কেছ ইলিগেল IMFL আমি তাৰ পৰা চিজ কৰি লৈ আহোঁ। ভালকৈ শুনক এই বিষয়াজনৰ বক্তব্য। এই বিষয়াজনে স্পষ্টভাৱে কৈছে 100 পাইপাৰ্ছৰ দৰে স্কটছো জব্দ কৰা হৈছিল। কিন্তু আজি দেখা গ'ল ক'তো এটাও 100 পেপাৰ্ছ নাই, ক'তো এটাও দামী মদৰ বটল নাই। প্ৰশ্ন হয় এই দামী মদৰ বটলবোৰ আঁতৰাই লৈ যোৱা হ'ল নেকি? এই দামী মদৰবোৰ অসম চৰকাৰৰ লগত ৰাখিলে নেকি? এই দামী মদৰ বটলবোৰ আবকাৰী বিভাগৰ অথবা BIOৰ শীৰ্ষ বিষয়াৰ মাজত ভাগ বতৰা কৰা হ'ল নেকি? অৰুণাচলৰ সুৰা ধ্বংস অভিযান চলি আছে। গুৱাহাটীত প্ৰতীকী ৰূপত সুৰা ধ্বংস কৰা হৈছে। ভালেকেইটা ব্ৰেণ্ড আছে। 100 পেপাৰ্ছ আছিল, তাৰপিছত আপোনাৰ এই ব্লেণ্ডাৰ স্পাইট, ছিগনেচাৰ, বাৰ্ডুইজাৰ, কেনবিয়াৰ, কিংফিচাৰ, তাৰপিছত মেকডুৱেলৰ নাম্বাৰ 1 ৰাম, লাক্সাৰী পেন, বহুত ধৰণৰ প্ৰডাক্ট আছিল। এই সুৰা ধ্বংস অভিযানত ভাগ ল'বলৈ আহে স্বয়ং আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য। এইটোৱেই চকনি ষ্টিম ৰুলাৰ চলিব, তেওঁলোকৰ ওপৰত চলিব আৰু এইটো এক কণ্টিনিউৱাছ প্ৰচেছ। আমি আপোনালোকৰ জৰিয়তে তেওঁলোকক আহ্বান জনাইছোঁ যে আপোনালোক এই হেৰিৰ ফালৰ পৰা উভতি আহক, এটা মেইন স্ৰোতত আহক আৰু যাতে ভালকৈ আমি ৰাইজক সেৱা দিব পাৰোঁ তাৰ কাৰণে আপোনালোকে চেষ্টা কৰক। কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে ধীৰাজ শইকীয়া, DY 365। এইবাৰ আহোঁ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰসংগ। ৰাজেন গোহাঁইৰ বিৰুদ্ধে ধৰ্ষণৰ এটা অভিযোগ উত্থাপন কৰিলে। লগে লগে ইয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। এইবাবে বিতৰ্কৰ সৃষ্টি হৈছে যে 2 আগষ্টতে এই গোচৰ ৰুজু হৈছিল নগাঁও আৰক্ষী থানাত। 2 পৰা আজি 10 আগষ্ট 3, 4, 5, 6, 7, 8, 9 এসপ্তাহ ধৰি এই গোচৰটো আৰক্ষীয়ে গাপ দি ৰাখিলে। আজি এই কথাটো ছ'চিয়েল নেটৱৰ্কিং ছাইডৰ জৰিয়তে সমগ্ৰ বাতৰিটো বিয়পি পৰিলে। কিছুমান ভিডিঅ' ভাইৰেল হ'ল, কিছুমান অডিঅ' ভাইৰেল হ'ল। তেতিয়াহে কথাটো ওলাল যে গোচৰ ৰুজু হৈছিল নগাঁও আৰক্ষী থানাত। আন নালাগে নগাঁৱৰ বহু শীৰ্ষস্থানীয় BJP নেতাই নাজানে যে ৰাজেন গোহাঁইৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু হৈছে। এগৰাকী মহিলাই কোনোবা পুৰুষৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিলে লগে লগে ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হয় বা সোধপোছৰ বাবে মতা হয়। কিন্তু ৰাজেন গোহাঁইক আজিলৈকে সোধপোছৰ বাবে মতা নহ'ল, কিয়নো তেওঁ হ'ল কেন্দ্ৰীয় মন্ত্ৰী। কেৱল সেয়ে নহয়, যিগৰাকী মহিলাই গোচৰ ৰুজু কৰিছিল সেই মহিলাগৰাকীক 164 আণ্ডাৰত তেওঁৰ ভাষ্যও গ্ৰহণ কৰা হ'ল। তেওঁৰ ভাষ্য ঠিকেই গ্ৰহণ কৰিলে, তেওঁৰ কি প্ৰমাণ পত্ৰ আছে তেওঁ সকলো ল'লে, কিন্তু ৰাজেন গোহাঁইক সোধপোছ কৰা নহ'ল। এই মুহূৰ্তত BJP নেতৃত্বই, BJPৰ শীৰ্ষ নেতৃত্বই বা ৰাজেন গোহাঁই সমৰ্থকসকলে ক'ব পাৰে যে মহিলাগৰাকীয়ে ব্লেকমেইলিং কৰিছিল। হয়, ৰাজেন গোহাঁইৰ পুত্ৰই ওলোটাই আৰক্ষী থানাত গোচৰ তৰিছে যে মহিলাগৰাকীয়ে আচলতে ব্লেকমেইলিং কৰিছে। কিন্তু আমি এইখিনিতে প্ৰশ্ন কৰিব বিচাৰিছোঁ, মহিলাগৰাকীয়ে যদিহে সঁচাকৈ ব্লেকমেইলিং কৰিব বিচাৰিছে, আৰক্ষী থানাত গোচৰ দিয়াৰ আগতে নিশ্চয় তেওঁ সাংবাদিকৰ কাষলৈ আহিলেহেঁতেন, ৰাজেন গোহাঁইৰ বিৰুদ্ধে বক্তব্য ৰাখিলেহেঁতেন আৰু ক'লেহেঁতেন হয়তো ৰাজেন গোহাঁইক যে মই আপোনাৰ বিৰুদ্ধে গোচৰ দিম, নহ'লে মোক ইমান টকা দিয়ক। কিন্তু সেয়া নহ'ল। ইয়াত কেছটো সম্পূৰ্ণ ওলোটা। ইয়াত সংগোপনে মহিলাগৰাকীয়ে আৰক্ষী থানাত গোচৰ দিলে। মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে কেৱল ৰাজেন গোহাঁই তেওঁৰ লগত ধৰ্ষণৰ কাৰ্যত লিপ্ত হোৱা নাই, তেওঁৰ চিষ্টাৰীৰ লগতো ধৰ্ষণৰ কাৰ্যত লিপ্ত হৈছে। এই গুৰুতৰভাৱে 2গৰাকী মহিলাৰ কথা কোৱা হৈছে। আৰু এখন আলোকচিত্ৰ এটা ভাইৰেল হৈছে য'ত ৰাজেন গোহাঁইক এগৰাকী মহিলাৰ মহিলাগৰাকী শুই আছে নিচেই কাষত দেখা গৈছে। আমি নাজানো আলোকচিত্ৰখন সত্য হয় নে নহয়, কিন্তু প্ৰশ্ন হ'ল মহিলাগৰাকীয়ে ব্লেকমেইলিং কৰাৰ উদ্দেশ্য নাছিল বুলি আমি এইকাৰণে ভাবিবলৈ বাধ্য হৈছোঁ। আৰক্ষী থানাত 2 তাৰিখে গোচৰ দিলে, আজি পৰ্যন্ত মহিলাগৰাকীয়ে কিন্তু মুখ খোলা নাই। মহিলাগৰাকীৰ স্বামীও নীৰৱতা অৱলম্বন কৰিছে। কিন্তু মহিলাগৰাকীৰ স্বামীক ৰাজেন গোহাঁই ফোনত ভাবুকি দিয়া এটা অডিঅ' টেপো আমাৰ হাতত আহি পৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়া আজি সন্ধিয়াৰ লগে লগে অসমৰ টেলিভিছন চেনেলত ব্যাপক হাৰত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত
আৰক্ষী অধীক্ষকে কিছু সময়ৰ আগতে নগাঁৱত সংবাদ মেলৰ আয়োজন কৰি জনায় যে মহিলাগৰাকীয়ে গোচৰ ইতিমধ্যে প্ৰত্যাহাৰ কৰিছোঁ বুলি লিখিতভাৱে জনাইছে। ভুল বুজাবুজি হৈছিল, ভুল বুজাবুজি হৈ তেওঁ ধৰ্ষণৰ অভিযোগ আনিছিল। ইয়াতকৈ ডাঙৰ কথা কি হ'ব পাৰে? কিন্তু ইতিমধ্যে গোচৰটো আদালতলৈ গৈছে বাবেই কেছটো ছিঙি গৈছে বুলি ক'ব পৰা নাযায়। সমগ্ৰ বিষয়টো আদালতত চাব, আৰু আদালতত কালি পৰি হয়তো মহিলাগৰাকীয়ে নিজৰ ভুল স্বীকাৰ কৰিব আৰু ৰাজেন বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰা হ'ব। আজি আৰক্ষী অধীক্ষকে কি কৈছিল, 3টা বিষয়ত তেওঁ মূলতঃ কৈছিল। এই 3টা বিষয় চালে আপুনি সমগ্ৰ বিষয়বস্তুবোৰত আপোনাৰ ধাৰণা স্পষ্ট হৈ পৰিব। আপুনি স্পষ্টভাৱে ক'ব পাৰিব ৰাজেন গোহাঁই দোষী নে মহিলাগৰাকী দোষী। আপোনাক মই জনাব বিচাৰিছোঁ যে আমাৰ এটা কেছ ৰেজিষ্টাৰ্ড হৈছে এই সংক্ৰান্তত। নগাঁও PS কেছ নম্বৰ 2592/18। মই আকৌ ৰিপিট কৰিছোঁ, নগাঁও PS কেছ নম্বৰ 2592/18 আণ্ডাৰ ছেকশ্যন 417, 376 আৰু 506 IPC। এই কেছটো আমাৰ 2/8/2018 তাৰিখে ৰুজু হৈছে, আৰু এই কেছটো ৰুজু হোৱাৰ পিছত আইনী প্ৰক্ৰিয়া মতে যোনখিনি কাম কৰিব লাগে সেই গোটেইখিনি কাম আমাৰ আয়োগে কৰিছে। আৰু এই কেছটো ৰুজু হোৱাৰ পিছত ৰেকৰ্ডিং অফ ষ্টেটমেণ্ট আণ্ডাৰ 161 CRPC, ৰেকৰ্ডিং অফ ষ্টেটমেণ্ট আণ্ডাৰ 164 CRPC, মেডিকেল এক্সামিনেশ্যন, এনেকুৱা ধৰণৰ যিমানখিনি ষ্টেপ ল'বলগীয়া আছে গোটেইখিনি ষ্টেপ আৰক্ষীয়ে লৈছে। ইয়াৰ সন্দৰ্ভত মই আপোনাক আৰু এটা তথ্য জনাবলৈ বিচাৰিছোঁ যে এটা ক্ৰছ কেছো এই সন্দৰ্ভত ৰেজিষ্টাৰ কৰা হৈছে, যোনটো আমাৰ কমপ্লেইনেণ্ট নৱৰুণ বৰগোহাঁই, যোন ৰাজেন গোহাঁইৰ পুত্ৰ হয়, তেওঁ দিছে। আৰু এই কেছটো ৰেজিষ্টাৰ কৰা হৈছে। এই কেছ নম্বৰটো মই জনাব বিচাৰিছোঁ আপোনাক, নগাঁও PS কেছ নম্বৰ 2585/18 আণ্ডাৰ ছেকশ্যন 385/506 IPC। এই কেছটো আপোনাৰ নগাঁও PS কেছ নম্বৰ 2585/18 আণ্ডাৰ ছেকশ্যন 385/506 IPC। এই কেছটো আপোনাৰ 2/8/2018 তাৰিখে ৰুজু কৰা হৈছে। আৰু যেনেকৈ আমাৰ ইটো কেছত আমি ষ্টেপখিনি লৈছোঁ, এই কেছতো আমাৰ ইনভেষ্টিগেটিং অফিচাৰে গোটেইখিনি ষ্টেপ লৈছে। তেওঁ কমপ্লেইনেণ্টৰ ষ্টেটমেণ্ট আণ্ডাৰ 161 CRPC লৈছে, আৰু তেওঁক যিখিনি প্ৰমাণ তেওঁৰ লগত আছে বুলি কৈছে এই গোচৰটো প্ৰমাণ কৰিবলৈ, সেইখিনি গোচৰ তেওঁক নটিচ দি পেলাই তেওঁক খুজিছে। মহিলাগৰাকীয়ে যোনখন এজাহাৰ দিছে তাতে তেওঁৰ শাৰীৰিক সম্পৰ্ক হোৱা বুলি অভিযোগ এটা দিছিলে। সেইমতে আমি 161 ষ্টেটমেণ্টৰ ৰেকৰ্ড কৰিছোঁ, আৰু তাৰপিছত তেওঁ এখন আমাক লিখিত আবেদন দিছিলে, য'ত তেওঁ কেছটো উইথড্ৰ কৰিবলৈ বিচাৰিছে বুলি তেওঁক আমাক লিখিত এখন দিছিলে। তো সেইখিনি এটা লিগেল প্ৰচিডিঅ'ৰ, সেইকাৰণে তাৰ পিছতো আমি যোনখিনি আমাৰ কৰিবলগীয়া, যোনখিনি আমি আইনমতে ষ্টেপ ল'ব লাগে যিকোনো কেছত, ফৰ ইনষ্টেঞ্চ মেডিকেল এক্সামিনেশ্যন কৰোৱা, কোৰ্টত 164 ষ্টেটমেণ্ট ৰেকৰ্ড কৰোৱা, সেই গোটেই পৰ্যায়খিনি আমি লৈ গৈ আছোঁ। আৰু এতিয়া কেছৰ মেৰিটৰ মতে বাকী বস্তুখিনি নিৰ্ধাৰণ হ'ব। এজনকৈ কওক, মই চবৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এই ক্ষেত্ৰত আমাৰ আয়োগ ইনষ্ট্ৰাকশ্যন দিয়া আছে, যেতিয়া তেওঁ সেই সংক্ৰান্তত এভিডেঞ্চ পাব তেওঁকো সোধপোছ কৰাৰ প্ৰয়োজন হ'লে সোধপোছ কৰা হ'ব। নাই, মহিলাগৰাকী এইটো 3-4 দিন হ'ল, একজেক্ট ডেটটো মই পাহৰিছোঁ, এইটো আছে ৰ'ব মোৰ তাত। আপোনাৰ মহিলাগৰাকী পত্ৰখন দিছে আপোনাৰ 4 আগষ্টত, 4 বা 5 আগষ্টত দিছে। সেইটো বস্তু আমি ঠিক ক'ব নোৱাৰিম। তেওঁ লিখিছে কি তেওঁ কিবা ভুল বুজাবুজিত তেনেকুৱা ধৰণৰ কেছ এটা ৰুজু হৈছিলে, তো এই সম্পৰ্কত তেওঁ এতিয়া কেছ খেলিবলৈ বিচৰা নাই। মই যেনেকৈ আপোনাক জনাইছোঁ, তাৰপিছতো আমাৰ যোনখিনি আইনীভাৱে ব্যৱস্থা ল'ব লাগে সেইখিনি আমি লোৱা হৈছে। আমি ষ্টেটমেণ্ট ৰেকৰ্ড কৰাইছোঁ কোৰ্টত, আৰু সেই কোৰ্টতো তেওঁ একেধৰণৰ ভাষ্য এটা দিছে। তাৰপিছতো আমাৰ যোনখিনি এভিডেঞ্চ লাগে আমি তেওঁক অৱগত কৰিছোঁ কি আপোনাৰ লগত যদি কিবা এভিডেঞ্চ আছে, ৰেকৰ্ডিং হওক, ভিডিঅ' হওক, কথা হওক, আমি গোটেইখিনি বস্তু লাগে বুলি তেওঁক জনোৱাত তেওঁ সেই বস্তুখিনি আমাক দিব বুলি কৈছিলে, যদিও এই মুহূৰ্তলৈ এতিয়ালৈ তেওঁ আমাক দিয়া নাই। বিষয়টো মই কনফাৰ্ম কৰিব নোৱাৰিম, কাৰণ আৰক্ষীকটো এভিডেঞ্চ আমাৰ এটা চ'ৰ্চৰ পৰা দিব লাগিব। এইটো চ'ৰ্চ আপোনালোকে বেছি ভালকৈ জানিব ক'ৰ পৰা আপোনালোকে পাইছে। কাৰোবাৰ লগত তেনেকুৱা ধৰণৰ বস্তু থাকে যদি তেওঁ অফিচিয়েলি পাৰ্ট অফ ইনভেষ্টিগেশ্যন হ'ব পাৰে, খোজে, তেনেহ'লে দে আৰ ৱেলকাম। কিন্তু এইটো আমাক অফিচিয়েলি এতিয়ালৈ দিয়া নাই। আৰু যেতিয়া ৰেকৰ্ডিং থাকে তাতে বিভিন্ন ধৰণৰ কথা থাকে, আইনী কথা থাকে, আপোনালোকে জানে। তো সেইখিনি যদি কোনোবাই আগবঢ়াব খোজে সেইখিনি ৰাইট। তেওঁ সেইটোৱে দিছে কি এই মহিলাগৰাকীৰ যিহেতু এটা ছেক্সুৱেল অফেন্সৰ কেছ, আমি নামখিনি উল্লেখ কৰা উচিত নহ'ব। তো তেওঁ হাজবেণ্ডে বহুত দিনৰ পৰাই তেওঁলোকক ব্লেকমেইল কৰি আছিলে আৰু ধন বিচাৰি আছিলে,
তেনেকুৱা ধৰণৰ এখন FIR দিছে সেই সম্পৰ্কে আমি তেওঁৰ ডিটেইল ষ্টেটমেণ্ট লৈছোঁ আৰু তেওঁৰ হাততো প্ৰমাণ যোনখিনি আছে বুলি কৈ আছে সেইখিনি বস্তু আমি বিচাৰিছোঁ তেওঁ প্ৰমাণখিনি যেতিয়া আমাক দিব তো ইতিমধ্যে আমি সেইমতেও কামখিনি আগবঢ়াম যেনেকৈ আমাৰ ইণ্টাৰোগেশ্যনৰ প্ৰয়োজন হ'লে তেতিয়া আমি তেওঁলোকক ইণ্টাৰোগেট কৰিম সেইকাৰণে আমি প্ৰমাণৰ কাৰণে ৱেইট কৰি আছোঁ 2/8/2018 নাই সেইখনৰ তেনেকুৱা প্ৰক্ৰিয়া নাই সেইখন আমাক অৱগত কৰিছে আমি কোৰ্টত 164 ষ্টেটমেণ্ট তেওঁ ৰেকৰ্ড কৰাবলৈ লৈ গৈছোঁ নাই সেইটো সেইকাৰণে মই আপোনাক কৈছোঁ তাতে লিগেল বস্তু কিছুমান আছে তো সেইকাৰণে সেই বস্তুখিনি আমি গ্ৰহণ কৰিছোঁ যিহেতু তেওঁ নিজে দিছে কিন্তু তাতে আমি যোনখিনি প্ৰক্ৰিয়া যেনেকৈ মই আপোনাক আগতেও কৈছোঁ যোনখিনি তদন্ত প্ৰক্ৰিয়া কৰিব লাগে আমি তদন্ত প্ৰক্ৰিয়া কৰিছোঁ নাই এইটো যেতিয়া আপোনাৰ কেছ এটা ৰেজিষ্টাৰ হয় দ্য লোকেল জুডিচিয়েল মেজিষ্ট্ৰেট অফ দ্য ইলাকা হেজ টু টেক কগনিচেঞ্চ অফ দ্য কেছ এভৰি কেছ দেট ইজ ৰেজিষ্টাৰ্ড ইন এনি পুলিচ ষ্টেচন অফ দি কাণ্ট্ৰি will be submitted to the court on the subsequent day. তো যেনেকৈ আমাৰ 2 তাৰিখে কেছ ৰুজু হৈছে আমাৰ নগাঁও কোৰ্টলৈ ইমিডিয়েটলি কেছটো প্ৰেৰণ কৰা হৈছে কাৰণ এই জুডিচিয়েল মেজিষ্ট্ৰেটে কগনিচেঞ্চ ল'ব লাগিব গোটেইখিনি বস্তু লিগেলি হৈছে আৰু আগলৈও গোটেইখিনি বস্তু লিগেলিয়ে হ'ব সেইখিনি মই আপোনালোকক জনাব বিচাৰিছোঁ কি ক'লে মহিলাগৰাকীয়ে যোনটো কেছ দিছে সেইটো কথা সুধিছে মহিলাগৰাকীয়ে নিজৰ কথাই কৈছে আৰু লগত তেওঁৰ চিষ্টাৰ ইন লৰ কথা কৈছে দুগৰাকী কথা কৈছে নাই দুগৰাকীয়ে এতিয়া যোনখন পত্ৰ দিছে তাতে তেওঁলোকে কৈছে যে তেওঁ এইটো বস্তু ভুল বুজাবুজি হৈছিলে তেওঁলোকৰ মাজত বুলি তেওঁলোকে আমাক প্ৰেৰণ কৰিছে কিন্তু আমি সেইখিনি বস্তু একচেপ্ট কৰিছোঁ যিহেতু তেওঁ আমাক দিছে তদন্তৰ পাৰ্ট সেইখিনি আমি বনাব লাগিব কিন্তু তাৰ বাহিৰে যেনেকৈ মই আপোনালোকক জনালোঁ গোটেইখিনি প্ৰক্ৰিয়া আমি আইনীভাৱে কৰিম আৰু সেইখিনি আমি আইনী হাতে ব্যৱস্থা লৈছোঁ নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ বক্তব্যৰ পৰা স্পষ্ট যে ৰাজেন গোহাঁইৰ বিৰুদ্ধে এগৰাকী মহিলাই গোচৰ তৰা নাই দুগৰাকী মহিলাই গোচৰ তৰিছে তাৎপৰ্যপূৰ্ণভাৱে এতিয়া দুইগৰাকী মহিলাই লিখিতভাৱে কৈছে আমাৰ ভুল হৈছিল আমি গোচৰটো প্ৰত্যাহাৰ কৰিছোঁ ৰাজেন গোহাঁইৰ পুত্ৰই কৈছে যে এই মহিলাগৰাকীৰ স্বামীয়ে ৰাজেন গোহাঁইক দীৰ্ঘদিন ধৰি টকা বিচাৰি ব্লেকমেইলিং কৰি আছে অসম্ভৱ কথা আশ্চৰ্যজনক কথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰতিপত্তিশীল মন্ত্ৰী এইখন অসমৰ এজন শক্তিশালী মন্ত্ৰী একেলেঠাৰিৰ কেইবাবাৰো নগাঁৱৰ পৰা বিজয়ী হৈ অহা সাংসদ সেই সাংসদগৰাকীক এজন মানুহে ব্লেকমেইলিং কৰিছে মোক টকা লাগে টকা নিদিলে মোৰ ঘৈণীয়ে বদনাম কৰিব ঘৈণীৰ লগত কিবা সম্পৰ্ক আছিল নেকি পত্নীৰ লগত কিবা সম্পৰ্ক আছিল নেকি এই মহিলাগৰাকীৰ ঘৰত ৰাজেন গোহাঁই আহা যোৱা চলিছিল নেকি সেইবোৰ প্ৰশ্ন আছে দ্বিতীয় প্ৰশ্নটো হৈছে আজি পৰ্যন্ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সোধপোছ কৰা হোৱা নাই কিয় সাধাৰণ নাগৰিক হোৱাতে লগে লগে সোধপোছ কৰা হ'লহেঁতেন এতিয়া তৃতীয় প্ৰশ্ন এই দুই মহিলাই গোচৰ উঠাই ল'ব খুজিছে কিয় গোচৰ উঠাই ল'ব খোজাৰ পূৰ্বে দৰ্শকসকলক জনাওঁ যে ৰাজেন গোহাঁইয়ে এই মহিলাগৰাকীৰ স্বামীক টেলিফোনত যথেষ্ট ভাবুকি দিছিল আৰু গোটেই কথাখিনি স্বামীয়ে ৰেকৰ্ডিং কৰি ৰাখিছিল কি ধৰণে ভাবুকি দিছিল সেই টেলিফোনিক ৰেকৰ্ডিংটো এইবাৰ আমি আপোনালোকক কিছু অংশ দেখুৱাব লৈছোঁ মুকলি মনে ক'ব পাৰোঁ যে ৰাজেন গোহাঁই কি বেয়া কাম কৰিছে তোৰ ঘৰত তেওঁৰ পৰিয়ালত খোলা আৰু মই খোলাকে কওঁ যে তই কেনেকৈ মোক মাতি নি কেনেকৈ তোৰ ঘৈণীয়েৰক বেচ আৰু তাৰপাছত তই গাঁওখনত কেনেকৈ থাক সেইটো মই চাম মইতো একো নাই ন তই যেতিয়া জাতি জাতিডাল আছ হ'ব তই তোৰ ঘৈণীয়েৰক কোনটো মোৰ লগত আছে দেখা যাম না কিমান পূৰ্ব আছে দেখা যাওক তই কেনেকৈ এখন গাঁৱত থাক কেনেকৈ তই এই মানুহখিনি গম পাব যে তোৰ ঘৰৰ চৰিত্ৰ কি তই কিমান SMS কৰিছ চব ইয়াত ঠিক আছে আপোনাৰ কথাবিলাক মইতো মাতি আনি গাঁৱত পুলিচ পঠাই আছোঁ মই তোৰ তালৈ ঠিক আছে পঠাই দিয়ক কাইলৈ পঠাই আছোঁ মই খোলাচা কৰিম মিডিয়াক মাতি পেলাই মই খোলাচা কৰিম তই কি খোলাচা কৰিবি যে ঠিক আছে মই নকৰোঁ তাত যদি মই মুঠি দিওঁ ঠিক আছে হ'ব মই এতিয়া শিক্ষা দিম ঠিক আছে শিক্ষা দিম তই পাবি নহয় তই পাবি তই কেনেকৈ পাবি নহয় এতিয়া চাই থাক ঠিক আছে মই তই চাই থাক এতিয়া তোক মই মনত কৰিছিলোঁ তোক এটা বিয়া দিয়াৰ কাৰণে তই মনত কৰিছিলি যে মই ব্লেকমেইলিং কৰিম ইয়াত আৰু মূৰ্তিটো মই ৰাজনীতিক কৰিছোঁ এৰিয়াতে ধ্বংস কৰিবি আৰু মই কম নহয় ৰাইজক মই বহুতবাৰ ৰাইজক শুনি বহুতবাৰ ৰাইজক মোৰ জীৱনত ফেচ কৰিছোঁ
বহুত মোৰ কলংকিত জীৱনৰ কথা সুধিছে, মই তাক জবাব দিছোঁ। আৰু তইতো এটা সাধাৰণ মানুহ, তোৰ বাপেৰ চাকৰি, তোৰ ঘনীয়া হয়তো নৱবিবাহিত ছোৱালী এজনী বিয়া কৰি তই কেনেকৈ গতাই দিব পাৰ, সেইটোতো ৰাইজে গম পাব লাগিব না। হ'ব আপোনাকে গম পাব লাগিব ন। ঠিকে আছে, দেখা পাব। মোৰ কথা ৰাইজে গম পাব তেতিয়াহ'লে। আৰে সঁচা মিছা কি কবি, তই তোৰ ঘনীয়াক গতাই দিছ, সেইটোৱে কবি, তোৰ ভনীয়ে ক'ব সেইটোৱে কবি। আৰে মই এইটো স্বীকাৰ কৰি এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে ধৰ্ষণৰ অভিযোগ অনা এগৰাকী মহিলাৰ স্বামীক এনেকৈ ভাবুকি দিয়াৰ পিছত কাৰ দম আছে, কাৰ সাহস আছে গোচৰ চলাই ৰখাৰ, সেই প্ৰশ্ন আমি কৰিব বিচাৰিছোঁ। কেন্দ্ৰীয় মন্ত্ৰী এজনে এনেকৈ যদি প্ৰশ্ন কৰে, তোক চাই ল'ম, তই চাই থাক, তোৰ ঘৰলৈ কাইলৈ গৈ আছোঁ, তই পাবি মজা, তোৰ ঘৈণীয়েৰ তোৰ ভনীয়েৰক, তাৰমানে ছিষ্টাৰ ইন লৰ যিটো বিষয় উত্থাপন হৈছিল মহিলাটোকে, সেই দুগৰাকীৰ সৈতে ৰাজেন গোহাঁই চিনা পৰব আছে, সেই কথাটো কৈছে, তোক মই ভাল পাইছিলোঁ, তাৰমানে ৰাজেন গোহাঁইৰ সৈতে সেই মানুহজনৰ সম্পৰ্ক আছে। গতিকে এনে অৱস্থাত এই অডিঅ'তে ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে, আৰক্ষী অধীক্ষকে এই অডিঅ' টেপৰ কথা নাজানো বুলি কৈছে। ইতিমধ্যে আমি অডিঅ' টেপ আপোনালোকৰ আগত দেখুৱাইছোঁ। আমি একো নকওঁ, ৰাজেন গোহাঁই দোষী বুলি আমি নকওঁ, কিয়নো আজিকালি যিকোনো মহিলাই যেতিয়াই তেতিয়াই কাৰোবাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰি দিয়াৰ বহু কাহিনী আছে, কিন্তু ৰাইজে বিচাৰ কৰক ৰাজেন গোহাঁই দোষী হয়নে নহয়। আমি এইখিনিতে দৰ্শকৰ জ্ঞাতাৰ্থে জনাওঁ যে আমি এইখনতে ল'ব বিচাৰিম এটা বাণিজ্যিক বিৰতিৰ পিছত দেখুৱাম যে ভাস্কৰ কলিতা, যিজন আৰক্ষী বিষয়াক তিনিচুকীয়াত আলফাৰ গুলীত নিহত হৈছিল, তেওঁ যিটো বুলেট প্ৰুফ জেকেট আছিল, সেই জেকেটটোত আচলতে নিম্নমানদণ্ডৰ আছিল বুলি তদন্তৰ প্ৰতিবেদনত কৈছিল। কি কৈছিল প্ৰতিবেদনত সেয়া দেখুৱাম বিৰতিৰ ঠিক পিছতেই। আপোনালোকে চাই আছে DY 365ৰ বিশেষ অনুষ্ঠান 24 ঘণ্টা। যোৱা 4টা বছৰত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে নিজৰ প্ৰচাৰৰ বাবে বিজ্ঞাপনৰ বাবদ কিমান টকা ব্যয় কৰিলে আপুনি জানেনে? সেই পৰিমাণ জানিলে আপুনি আচৰিত হ'ব। তাতকৈ তাৎপৰ্যপূৰ্ণ কথা এই যে এই ধৰণে যিমান টকা বিজ্ঞাপনত ব্যয় কৰা হ'ল, সেই ধৰণে অইন কি কামত সহায় কৰিব পৰা গ'লহেঁতেন, কি কামত ব্যৱহাৰ কৰিব পৰা গ'লে, তাৰো তথ্য এতিয়া সন্মুখলৈ আহিছে। চাওঁ আহক মোদী চৰকাৰৰ বিজ্ঞাপনৰ হিচাপ। আৰু এটা বছৰৰ পিছতেই দেশত সাধাৰণ নিৰ্বাচন। ইতিমধ্যে 4টা বছৰ প্ৰায় অতিক্ৰম কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰখন। বহু আশা আকাংক্ষা আছিল এই চৰকাৰখনৰ। এই আশা আকাংক্ষা এই চৰকাৰখনে পূৰণ কৰিব পাৰিলে নাই সেয়া প্ৰশ্নৰ বিষয়। বিজেপি নেতৃত্বই দাবী কৰে যোৱা 60 বছৰত চৰকাৰে কৰিব নোৱাৰা কাম এই চৰকাৰে মাত্ৰ 4 বছৰত কৰি দেখুৱালে। হ'ব পাৰে তেওঁলোকৰ বক্তব্য সত্য, কিন্তু সেয়া সত্য নে অসত্য আমি কোৱাটো উচিত নহ'ব। নিৰ্বাচনৰ ফলাফলৰ অন্ততে সকলো কথা স্পষ্ট হ'ব। কিন্তু এটা কথা স্পষ্ট, বিগত সময়ছোৱাত মোদী চৰকাৰে বিজ্ঞাপনৰ নামত ব্যাপক হাৰত ধন ব্যয় কৰিছিল। শেহতীয়াভাৱে সংসদৰ মজিয়াত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰাজ্যবৰ্ধন ৰাথোৰে দাখিল কৰা তথ্যৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে। মোদী চৰকাৰে প্ৰচাৰত চলোৱা ব্যয় 2014 এপ্ৰিলৰ পৰা 2018 জুলাইলৈ 4,880 কোটি টকা। হয়, কেৱল বিজ্ঞাপনৰ নামতেই 4,880 কোটি টকা ব্যয় কৰিছে মোদী চৰকাৰে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ব্যয় হৈছিল 2,048 কোটি টকা। 292.17 কোটি টকা অৰ্থাৎ 7.81% ধন ব্যয় হৈছে প্ৰধানমন্ত্ৰী 3টা আঁচনিৰ নামত। এই 3টা আঁচনি হৈছে প্ৰধানমন্ত্ৰীৰ ফচল বীমা আঁচনি, স্বচ্ছ ভাৰত আৰু স্মাৰ্ট চিটি মিছন। কাৰ্যত এই আঁচনি কিমান সফল হৈছে আমি নাজানো, কিন্তু বাস্তৱ সত্যটো হ'ল বিজ্ঞাপনৰ নামত কেইবা হাজাৰ কোটিও ব্যয় হৈছে কেৱল এই আঁচনিৰ ক্ষেত্ৰত। এতিয়া প্ৰশ্ন হয়, মোদী চৰকাৰে বিগত 4টা বছৰত বিজ্ঞাপনৰ নামত যিমান ধন ব্যয় কৰিলে সেই ধৰণে প্ৰকৃততে কি কৰিব পৰা গ'লহেঁতেন? বিজ্ঞাপনৰ ধৰণেৰে কি কৰিব পৰা গ'লহেঁতেন? 45.7 নিযুত শিশুক এবছৰৰ বাবে মধ্যাহ্ন আহাৰ যোগান দিব পৰা গ'লহেঁতেন। 200 নিযুত শ্ৰমিকক MG এনেগ্ৰা উদ্যোগত এদিনৰ দৰমহা দিব পৰা গ'লহেঁতেন। কমেও 6 নিযুত নতুন শৌচালয় নিৰ্মাণ কৰিব পৰা গ'লহেঁতেন।
কমেও 10টা মংগল গ্ৰহৰ অভিযান আৰম্ভ কৰিব পৰা গ'লহেঁতেন। এয়া হ'ল বিজ্ঞাপনৰ ধনৰ নমুনা। আশা কৰা হৈছে বিজ্ঞাপনৰ দৰে চৰকাৰেও জনসাধাৰণৰ বাবে কাম কৰি দেখুৱাইছে। ব্যুৰ' ৰিপৰ্ট DY365। দেশৰ ভিন্ন প্ৰান্তত এতিয়া ভয়ানক বৰষুণৰ সৃষ্টি হৈছে। বৰষুণৰ ফলত ব্যাপক হাৰত বানপানীৰ সৃষ্টি হৈছে। বিশেষকৈ কেৰালাত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰায় 20 জনৰ অধিক লোকৰ মৃত্যু হৈছে। কিন্তু এই মুহূৰ্তত হিমাচল প্ৰদেশৰ ভূমিস্খলনৰ এক ভয়ানক ভিডিঅ' আমাৰ সন্মুখত আহি পৰিছে। এই ভিডিঅ'টো মন কৰক, এখন স্কুটাৰ পাৰ হৈ গৈছে। পাৰ হৈ যোৱাৰ লগে লগে হঠাৎ ভূমিস্খলন হৈছে। আপুনি কল্পনা কৰক, স্কুটাৰখন যোৱাৰ যদি আৰু অকণমান 2 ছেকেণ্ড দেৰি হ'লহেঁতেন স্কুটাৰ আৰোহীজনৰ মৃত্যু হ'লহেঁতেন। এইটো হিমাচল প্ৰদেশৰ দৃশ্য। এজন স্কুটাৰ আৰোহী গৈ আছিল। আপুনি মন কৰিব, স্কুটাৰ আৰোহীজন পাৰ হৈ যোৱাৰ লগে লগে ভূমিস্খলনৰ সৃষ্টি হয়। যদিহে স্কুটাৰ আৰোহীজনে এয়া পাৰ হৈ গৈছে, পাৰ হৈ তেওঁ নাজানে ধুনীয়া পাৰ হৈ যোৱাৰ লগে লগে এয়া পাহাৰ খহি পৰিছে। এই যদি 2 ছেকেণ্ডৰ আগত যদি এই পাহাৰখিনি খহি পৰিলেহেঁতেন হয়তো এই ব্যক্তিজনৰ মৃত্যু ঘটিলেহেঁতেন। পিছে পিছে ধৰা স্কুটাৰ ধৰা ব্যক্তিজন লগে লগে ৰ'ব লগা হৈছে। সমগ্ৰ দৃশ্য এখন গাড়ীৰ পৰা বন্দী কৰি থকা কেমেৰাত বন্দী কৰা হৈছিল। এয়া চাওক, স্কুটাৰ আৰোহীজন পাৰ হৈছে, পাৰ হোৱাৰ পিছমতে ভূমিস্খলন হৈছে। হয়তো তেওঁৰ গাত শিলৰ 2 টুকুৰা পৰিছে, অন্যথা এই মানুহজনৰ মৃত্যু নিশ্চিত আছিল। হিমাচল প্ৰদেশৰ এই লেণ্ডশ্লাইডৰ ভিডিঅ' ইতিমধ্যে যথেষ্ট ভয়ৰ কাৰণ হৈ পৰিছে আৰু সৰ্বত্ৰ এই ভিডিঅ'ক লৈ পেলাই চৰ্চা চলিছে। ভাস্কৰ কলিতাক নিশ্চয় মনত আছে। মিৰ্জাৰ ওচৰৰ এজন আৰক্ষী বিষয়া তিনিচুকীয়াত কৰ্তব্যৰত অৱস্থাত আছিল আৰু সেই আৰক্ষী বিষয়াজনে আলফাৰ সৈতে সংঘৰ্ষত নিহত হৈছিল। সেই সময়ত তেওঁ বুলেট প্ৰুফ পৰিধান কৰি আছিল, কিন্তু বুলেট প্ৰুফ জেকেটৰ মাজেৰে কেনেকৈ গুলি গ'ল বুলি প্ৰশ্ন হৈছে। এই ক্ষেত্ৰত অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণক তদন্তৰ নিৰ্দেশ দিছিল আৰু কুমাৰ সঞ্জয় কৃষ্ণ আজি তদন্তৰ প্ৰতিবেদন দাখিল কৰিছে। নাই, মই ক'ব নোৱাৰোঁ। নাই চমুকৈ মই ক'ব নোৱাৰোঁ, কাৰণ ৰিপৰ্টটো মই চৰকাৰক দিব লাগে। মই চিফ ছেক্ৰেটাৰী দিলোঁ এতিয়া ৰিপৰ্টটো, বাকী গভৰ্ণমেণ্টে আপোনালোকক জনাব চৰকাৰে। কুমাৰ সঞ্জয় কৃষ্ণৰ ভাষ্যৰে কিন্তু আমি আনঅফিচিয়েলি জানিব পৰা মতে পোৱা গৈছে যে এই যিটো বুলেট প্ৰুফ জেকেট আছিল সেই যথেষ্ট নিম্ন মানদণ্ডৰ আছিল। গতিকে এই মুহূৰ্তত এনেধৰণৰ প্ৰশ্ন হয় যে এই বুলেট প্ৰুফ জেকেট আমাৰ অসম আৰক্ষী যাক যোগান দিয়ে দিয়াৰ পূৰ্বে যিসকল ঠিকাদাৰ বা যিটো কোম্পানীয়ে যোগান দিয়ে তেওঁলোকৰ বিষয়াক আচলতে এনেধৰণৰ বুলেট প্ৰুফ জেকেট পিন্ধাই লৈ গুলিয়াই পৰীক্ষা কৰাটো প্ৰয়োজন নেকি? যে যিটো কোম্পানীয়ে আমাক বুলেট প্ৰুফ জেকেট দিয়ে, এই অসম আৰক্ষীয়ে কৰ্তব্যৰত আৰক্ষী উগ্ৰপন্থীৰ বিৰুদ্ধে তেওঁলোকে অভিযানত থাকে, তেওঁলোকৰ পৰিধান কৰা বুলেট প্ৰুফ জেকেটৰ মাজেৰে যদি গুলি যাব পাৰে, ইয়াৰ পূৰ্বে যিটো কোম্পানীয়ে বুলেট প্ৰুফ জেকেট জমা দিয়ে বা ছাপ্লাই দিয়ে সেই পাৰ্টিটোক আচলতে বুলেট প্ৰুফ জেকেট পিন্ধাই লৈ আচলতে সন্মুখৰ পৰা গুলিয়াই পৰীক্ষা কৰি চাব লাগেনে যে যদিহে ঠিকাদাৰজনৰ বুকুৰ মাজেৰে গুলিটো নাযায় তেনেহ'লে সেই বুলেট প্ৰুফ জেকেট অসম চৰকাৰে গ্ৰহণ কৰিব লাগে। ইয়াতকৈ লজ্জাজনক ঘটনা একো হ'ব নোৱাৰে। নিম্ন মানদণ্ডৰ বুলেট প্ৰুফ জেকেট অসম আৰক্ষীক প্ৰদান কৰাটো অতিকৈ লাজৰ কথা বুলি ক'লে ভুল কোৱা নহ'ব। এইবাৰ হ'ল ড্ৰোনৰ প্ৰসংগ। ড্ৰোন এনেধৰণৰ বস্তু য'ত মানৱবিহীন বিমান বুলি ক'লে বা আকাশী যান বুলি ক'লেও ভুল কোৱা নহ'ব। আজিকালি ড্ৰোন কেমেৰা গুৱাহাটীতো যথেষ্ট পোৱা যায়। বিভিন্ন ফটোগ্ৰাফাৰ লগত ড্ৰোন কেমেৰা আছে। সাধাৰণতে ইজৰাইলে ড্ৰোন কেমেৰাৰ শত্ৰুৰ গতিবিধি লক্ষ্য কৰে, কিন্তু শেহতীয়াভাৱে ড্ৰোন কেমেৰাৰ আক্ৰমণৰ এক ঘটনা সংঘটিত হৈছে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ ওপৰত, যিটো ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি হৈছে। এয়া ড্ৰোন। ইজৰাইলে এনেদৰে বিভিন্ন সময়ত ব্যৱহাৰ কৰে ড্ৰোন। এই ড্ৰোন সামৰিক অভিযানত ইজৰাইলৰ সামৰিক বাহিনীয়ে ব্যৱহাৰ কৰে। শত্ৰুৰ গতিবিধি চাবলৈ ব্যৱহাৰ কৰা হয় ড্ৰোন। ড্ৰোনৰ দ্বাৰা শত্ৰুৰ শিবিৰত আক্ৰমণ চলোৱা হয়। কিন্তু এইবাৰ ড্ৰোন ব্যৱহাৰ কৰা হ'ল স্বয়ং ৰাষ্ট্ৰপতিক আক্ৰমণৰ বাবে। হয়, আচৰিত নহ'ব। এই দৃশ্য মন কৰক। এক চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিছে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি। সন্মুখত সামৰিক বাহিনীয়ে কুচকাৱাজ প্ৰদৰ্শন কৰিছে। হঠাৎ আকাশ মাৰ্গলৈ চালে ৰাষ্ট্ৰপতিগৰাকীয়ে।
দেখিলে তেওঁ নিচেই কাষত আকাশ মাৰ্গৰে উৰি আহিছে এটা ড্ৰোন আৰু পিছ মুহূৰ্তত আকাশতে ড্ৰোনটোৰ বিস্ফোৰণ ঘটিছে। লগে লগে নিৰাপত্তা বেষ্টনীয়ে আৱৰি ধৰে ৰাষ্ট্ৰপতিগৰাকী। এয়া চাওক ৰাষ্ট্ৰপতিক কিদৰে বুলেট প্ৰুফ জেকেটৰে আৱৰি ধৰিছে নিৰাপত্তা বাহিনী। এইবাৰ সন্মুখৰ দৃশ্য চাওক। এই বিস্ফোৰণৰ ফলত হোৱা ধোৱা লাগিছে ভেনিজুৱেলাৰ সামৰিক বাহিনীত। এওঁলোকে ভেনিজুৱেলাৰ সামৰিক বাহিনীত লগে লগে নিৰাপদ স্থানত অৱস্থান কৰিছে সামৰিক বাহিনীয়ে। প্ৰথমবাৰৰ বাবে ৰাজনৈতিক আক্ৰমণত ব্যৱহাৰ হ'ল ড্ৰোন। কিন্তু কোনে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক হত্যা কৰিব বিচাৰিছে? ভেনিজুৱেলাই সন্দেহ প্ৰকাশ কৰিছে কলম্বিয়া আৰু আমেৰিকা। আকৌ চাওক এই দৃশ্য। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিয়ে সামৰিক অভিবাদন গ্ৰহণ কৰি থকা অৱস্থাত কিদৰে তেওঁৰ ওপৰত ড্ৰোনেৰে আক্ৰমণ চলোৱাৰ চেষ্টা চলোৱা হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। ব্যুৰ' ৰিপৰ্ট DY365। NRCৰ ক্ষেত্ৰত যিসকল লোকৰ নামত খেলি মেলি আছিল, যাৰ নাম প্ৰকাশ পোৱা নাছিল খচৰাত, সেইসকলে নিয়ম অনুসৰি আজিৰ পৰা আবেদন কৰিব পাৰিছিল। কিন্তু আবেদন পত্ৰ আচলতে আহিছেনে? সংখ্যালঘু দূষিত অঞ্চলত কি হৈছে বা আমিবোৰে কেনে অৱস্থাৰ সন্মুখীন হৈছোঁ, আমি সেয়া দেখুৱাম বাণিজ্যিক বিৰতিৰ পিছতেই। আপোনালোকে চাই আছে DY365ৰ এই অনুষ্ঠান 24 ঘণ্টা। আমি অনুষ্ঠানৰ আৰম্ভণতে ৰাজেন গোহাঁই প্ৰসংগ উত্থাপন কৰিছিলোঁ যে ৰাজেন গোহাঁইৰ বিৰুদ্ধে ধৰ্ষণৰ এক অভিযোগ উত্থাপন কৰিছে এগৰাকী নহয় দুগৰাকী মহিলাই। তাৎপৰ্যপূৰ্ণ আজিৰ দিনটোতে বৰাক উপত্যকাত দুজন বিধায়কৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে নাৰী ব্যৱসায়ীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ আহিছে। আৰু এই দুজন বিধায়ক হৈছে আমিনুল হক লস্কৰ আৰু নিজামুদ্দিন চৌধুৰী। এই সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত কৰিছিল চাহাবুদ্দিন বৰভূঞা নামৰ এজন ছাব ইন্সপেক্টৰে। আৰু চাহাবুদ্দিন বৰভূঞাই তদন্ত কৰি কিছু লোকক আটকো কৰিছিল। কিন্তু নাটকীয়ভাৱে কিছু সময়ৰ আগতে চাহাবুদ্দিন বৰভূঞাক তদন্তৰ পৰা আঁতৰাই ওলোৱা হৈছে। ইয়াৰ ৰহস্য কি? আকৌ ৰাজনৈতিক হস্তক্ষেপ আৰম্ভ হৈছে নেকি? উল্লেখযোগ্য যে এই দুজন বিধায়কৰ মাজৰ এজন হৈছে শাসনাধিষ্ঠ বিজেপিৰ বিধায়ক। বিজেপিৰ একমাত্ৰ সংখ্যালঘু বিধায়ক তেওঁক সুৰক্ষা দিয়াৰ স্বাৰ্থতেই তদন্তকাৰী বিষয়াক সলনি কৰা হৈছে নেকি? সেই প্ৰশ্ন এতিয়া সন্মুখলৈ আহিছে। সেয়েহে এই প্ৰশ্ন এই অনুষ্ঠানৰ মাজত আমি দৰ্শক তথা চৰকাৰৰ সন্মুখত উত্থাপন কৰি থলোঁ। এইবাৰ আহোঁ NRCৰ প্ৰসংগ। আজিৰ পৰা নিয়ম অনুসৰি যাৰ যাৰ নাম নাছিল তেওঁলোকে NRC কেন্দ্ৰত গৈ তাৰ বাবে আবেদন কৰিব পাৰিব। নাম ভুল থাকিলে আবেদন কৰিব পাৰিব। সেইমৰ্মে গুৱাহাটীত বিভিন্নজনে গৈছে, বিভিন্নজনে আবেদন পত্ৰ আনিছে। কিন্তু আটাইতকৈ স্পৰ্শকাতৰ অঞ্চলৰূপে পৰিচিত ধুবুৰীত আজি কিন্তু NRCৰ কোনো ধৰণৰ কাগজ পত্ৰ গৈ নাপাল। লগে লগে তাত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হ'ল। ধুবুৰী জিলাৰ NRCৰ এটা কেন্দ্ৰ এইটো। এই কেন্দ্ৰত পুৱাৰে পৰা ব্যাপক হাৰত লোকৰ আগমন ঘটিছে। NRCৰ খচৰাত যিসকল লোকৰ নাম প্ৰকাশ পোৱা নাছিল তেওঁলোকে ইয়াৰ বাবে আবেদন কৰিবলৈ কেন্দ্ৰলৈ আহিছে। নিয়ম অনুসৰি আজিৰ পৰা এই কেন্দ্ৰসমূহে ফৰ্মসমূহ প্ৰদান কৰাৰ কথা। এই ফৰ্মত বিভিন্নজনে আবেদন কৰিব পাৰিব। কিন্তু কাৰ্যত দেখা গ'ল ধুবুৰীত এতিয়ালৈকে ফৰ্ম আহি পোৱা নাই। স্বাভাৱিকতে এই কাৰ্যত অস্বস্তিত পৰিছে স্থানীয় লোকসকলে। NRCৰ নাম নোহোৱাসকলে কেতিয়া আবেদন কৰিব পাৰিব? আবেদন কেন্দ্ৰলৈ কেতিয়া ফৰ্ম আহিব? ধুবুৰীত এতিয়া হাহাকাৰ লাগিছে। 16 তারিখে কয় 16 তারিখ তা তো নাই হারাশাস্তি হইতে দিছি। 7 তারিখে থাকলে 7 তারিখে এসে ঘুরে গেছি। 10 তারিখে থাকলে 10 তারিখে এসে নিয়ে ফের আজকে আসি আজকে আবার নাই পোৱা দিয়াই নাই ফৰ্ম। ইয়াৰ আগত কৈছিল যে 10 তাৰিখে 6 তাৰিখে দিয়া কথা আছিল। 6 তাৰিখে দিয়া নাই। আজি আহিলোঁ। আজি ক'লে যে 16 তাৰিখে দিব। এতিয়ালৈকে ফৰ্ম আহি পোৱা নাই। কাৰণে আহিছোঁ 7 তাৰিখত মানে দিয়াৰ কথা আছিল। কোনোবাৰ নাম উঠা নাই বা নামৰ ভুল আছে এইবিলাক কাৰণ জানিবৰ কাৰণে। তো 7 তাৰিখত আহিলোঁ। 7 তাৰিখত ক'লে এতিয়া অৰ্ডাৰ হোৱা নাই, এতিয়া হোৱা নাই। তো মই আকৌ আহিলোঁ আৰু 10 তাৰিখত পেপাৰত চাইছিলোঁ আৰু নাম মানে দিব বুলি। তো 10 তাৰিখত আহিলোঁ। তো এতিয়া কৈ আছে কি নাই এতিয়া ওপৰৰ পৰা অৰ্ডাৰ হোৱা নাই, হেৰি হোৱা নাই। মই এই কাম ধাম এৰি ইয়াত আহিলোঁ। আর নামটো যি মানুহৰ নাম উঠা নাই এই মানুহটো মানে 63
ইতিমধ্যে অভিযোগ আহিছে যে আবেদনৰ বাবে যথেষ্ট সময় দিয়া হোৱা নাই। কংগ্ৰেছৰ ফালৰ পৰা আবেদনৰ সময়সীমা ইতিমধ্যে বৃদ্ধিৰ বাবে আহ্বান জনোৱা হৈছে। কিন্তু এনে অৱস্থাত এই পৰ্যন্ত ফৰ্ম নোহোৱাত সকলো চিন্তিত। কেন্দ্ৰসমূহত এতিয়াও পোৱা নাই ফৰ্ম, পাইছে কেৱল ফৰ্মৰ নমুনা। ফৰ্মটো নমুনাবিলাক আহিছে, কিন্তু এতিয়ালৈ দিয়াৰ কাৰণে কোনো অৰ্ডাৰ দিয়া নাই। অৰ্ডাৰটো ধৰ অথেণ্টিকেলি বা ৰিটেন কিবা এটা পালে আমাৰ সুবিধা হয়। সেইটো কথা আৰু পাব্লিকটো ফৰ্মৰ কাৰণে আহি ঘূৰি গৈ আছে। আগতে নিউজ এটা ওলাইছিলে বোলে আজিৰ পৰা দিব, কিন্তু আগতীয়াকৈ আমাক নমুনা এটা দিছে, কিন্তু সেই অৰ্ডাৰটো অহা নাই ফৰ্মটো যে আমি দিম। কেৱল ধুবুৰীয়েই নহয়, ভিতৰুৱা বহু NRC কেন্দ্ৰত এতিয়াও এনেধৰণৰ ফৰ্ম নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ধুবুৰীৰ পৰা ৰাজীৱ শৰ্মা, DY365। যিসকলৰ নাম NRCৰ খচৰাত এতিয়ালৈকে নাম প্ৰকাশ পোৱা নাই, তেওঁলোকে কেনেকৈ আবেদন কৰিব লাগিব ইতিমধ্যে শিকোৱা হৈছে। তাকে লৈ ধুবুৰীত আবেদন পত্ৰ পোৱা নাই, হয়তো কালি পঢ়ি পাব। কিন্তু প্ৰশ্ন হৈছে, যিসকল বিদেশীৰ নাম NRCত সোমালে তেওঁলোকৰ নাম কৰ্তন কৰাৰ ক্ষেত্ৰত কি কৰিব পৰা যায়? উপমন্যু হাজৰিকা এই বিষয়টোৰ ওপৰত দীৰ্ঘদিন ধৰি লাগি আছিল। আজি উপমন্যু হাজৰিকা এই ক্ষেত্ৰত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, যি অভিযোগ DY365ৰ 24 ঘণ্টাত আমি যোৱা সপ্তাহত কেইবাবাৰো উত্থাপন কৰিছিলোঁ। ইয়া আছে যে যিসকলে কোনো ভুল তথ্য দিব, যি আপত্তি যি পৰপত্ৰখনত, তেওঁলোকক নাগৰিকত্ব আইনৰ অধীনত তেওঁলোকক দণ্ডনীয় হ'ব যদি তেওঁলোকক তথ্য ভুল দিয়া হয়। সেইটো কিন্তু কিমান দূৰ বৈধতা তাৰ ওপৰত বহুত ডাঙৰ প্ৰশ্নচিহ্ন আছে। কিয়নো এইকাৰণে আছে, কিয়নো নাগৰিকত্ব আইনত ছেকশ্যন 17ত কোৱা আছে যে যিসকলে জানি বুজি ভুল তথ্য দিব, জানি বুজি নয়িংলি, ইয়াত সেইটো কথাও নাই, ভুল তথ্য দিব, তেওঁলোকক 5 বছৰলৈকে দণ্ডনীয় হ'ব আৰু 50,000 টকালৈকে তেওঁলোকে জৰিমনা ভৰিব লাগিব। কিন্তু সেইটো হৈছে কি ক্ষেত্ৰত? সেইটো হৈছে ক্ষেত্ৰত যিসকলে নাগৰিকত্বৰ কাৰণে নিজৰ আবেদন কৰে, তেওঁলোকে যি পৰপত্ৰ ভৰিব লাগিব, তেওঁলোকে যি ডিটেইলছ দিব লাগিব, সেইখিনি পাৰ্টিকুলাৰ্ছ লৈ আছে। সেইটো এই ক্ষেত্ৰত যে এইটো যে এনেকুৱা এটা স্থিতিত এইটো এপ্লাই কৰিব বা এনেকুৱা স্থিতিটো খাপ খাব, সেইটো কোনো ধৰণে তাত উল্লেখ নাই। কিন্তু তাত নাগৰিকত্ব আইনত এনেকুৱা কোনো উল্লেখ নাই। এইখিনি অধিনিয়ম যোনখিনি আছে নাগৰিক আইনত ঠিকেই, নাগৰিকত্ব আইনত ঠিকেই অধিনিয়মত বনোৱা হৈছে, কিন্তু তাত সেই অধিনিয়মত এটা গুৰুত্বপূৰ্ণ কথা, কিন্তু 2003 চনৰ অধিনিয়মৰ জৰিয়তে আজি NRC প্ৰক্ৰিয়াটো আপডেটিং হৈ আছে। তাত কিন্তু জৰিমনা যি দিয়া আছে, তাত জৰিমনা আছে কেৱল 1000 টকা যিসকলে কোঅপাৰেট নকৰে, ধৰক LRCR বা DRCR যোনবিলাক তথ্য বিচাৰিলে নিদিয়ে। আৰু ক্লেইমছ এণ্ড অবজেকশ্যন, আৰু গুৰুতৰ কথা যে ক্লেইমছ এণ্ড অবজেকশ্যনছ লৈ যোনটো এটা আছে, তাত ৰুল 9 আছে, সেইটো কিন্তু সেইটোত জৰিমনা লাগিব বুলি উল্লেখে কৰা নাই। এই যোনটো এটা ৰাইজৰ মাজত তাৰমানে এনেকুৱা এটা স্থিতি হৈছে যেতিয়া ক্লেইম কৰিবলৈ সকলোৱে ধৰণে যিসকলে বাদ পৰিব, তেওঁলোকে ক্লেইমত তেওঁলোকৰ দামটো সোমাই যাব। কিন্তু যোনে আপত্তি কৰিব খুজিব, তেওঁলোকক এতিয়া মানে তেওঁলোকে এটা শংকা এটা সৃষ্টি কৰি দিছে যে তেওঁলোকে আপত্তি কৰিলে সেইটো ভুল হ'ব, তেওঁলোকে তাত দণ্ডনীয় হ'ব। আৰু সেইটো এটা সম্পূৰ্ণ এইটো এটা মানে এটা বিভ্ৰান্তি কৰাৰ বাহিৰে ৰাইজক বিপথে লৈ যাব বাহিৰে একো নহয়। কিয়নো তাত ফল্ছ ইনফৰ্মেশ্যন বুলি ইয়াত কোৱা হৈছে, য'ত নাগৰিকত্ব আইনত নয়িংলি ফাৰ্নিচাৰ্ছ, জানি বুজি দিছে, সেইটো এটা ভুল। আৰু য'ত নেকি নাগৰিকত্ব আইনে খাপ নাখায়, সেইকাৰণে এওঁলোকে এতিয়া আইনী পৰামৰ্শ ল'বগে। এটৰ্নি জেনেৰেল আছে, এটৰ্নি জেনেৰেলৰ পৰা লওক, আৰু এই এডভকেট জেনেৰেলৰ পৰা লওক। আৰু মুঠৰ ওপৰত আমাৰ চৰকাৰৰ ইয়াত ভূমিকা কি হৈ আছে? যোৱা 2 সপ্তাহ জোৰা এনেকুৱা এখন ফৰ্ম গোটেইখন NRC ৱেবছাইটৰ পৰা আছে। কোনো যদি অবজেকশ্যন দিব খোজে, তেওঁলোকে এটা ভয় থাকিব যে এইখন IMDTতকৈও এতিয়া বেছি বাঢ়ি গ'ল। IMDT আইনত আমিহে প্ৰমাণ কৰিব লাগিছিল যে এজন বিদেশী হয় নে নহয়। এতিয়া আমি যদি তথ্য আমি নজনাকৈ ক'ৰবাৰ পৰা আমি কোনোবা তথ্য পালোঁ যে এইজন মানুহ হয়তো বিদেশী হ'ব পাৰে, আমি দি দিলোঁ। সেইটো তেওঁলোকৰ ওপৰত কথা, তেওঁলোকৰ লগত ডিটেইলছ আছে, মেটেৰিয়েল আছে, যে তেওঁলোকে ৰিজেক্ট কৰি দিব পাৰে। তাত সেই তথ্যখিনি ভুল হ'ব, সেই ভুল হ'লে যে আমাৰ ওপৰত এটা দণ্ডনীয় এটা অপৰাধ, তেওঁলোকে এটা কাৰ্যসূচী এটা আৰম্ভ কৰিব, সেইটো এটা অদ্ভুত নাচৰুত কথা। যেতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে এখন কৈছিলে এখন কি বিদেশী মুক্ত অসম, তাৰমানে আমি এতিয়াহে গম পালোঁ যে বিদেশীসকলক NRCত ভৰাই পেলাই তেওঁ বিদেশী মুক্ত অসম এখন গঢ়িব খুজিছে। আৰু এইটো মানে তাৰ বাহিৰে একো নাই। আৰু এইটো মই এটা কথা আচৰিত হৈছোঁ, তৰুণ গগৈ ডাঙৰীয়াকে চাওক, NRC তেওঁৰ সময় এটা আৰম্ভ হৈছে। এতিয়া তেওঁ কৈছে ভোটাৰ তালিকা মানুহখিনি সোমোৱাব লাগে। তিতাবৰৰ মানুহ যোনখিনি তেওঁলোকে নিৰ্বাচিত কৰি পঠাইছে, তাত কোনোবা মানুহ বিচাৰিছে নেকি গোটেই অসমক বাংলাদেশী ভৰাই ন? মাজুলী মানুহে যোনে হেৰিক নিৰ্বাচিত কৰি পঠাইছে, উজনি অসমত বা যিখিনি মানে খিলঞ্জীয়া মানুহে যোনখিনি চৰকাৰ বা এইখিনি প্ৰতিনিধিক তেওঁলোকক নিৰ্বাচিত কৰি পঠাইছে, তেওঁলোকে বিচাৰিছে নি বাংলাদেশীক ভৰাই পেলাই NRCখন অসমত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা কৰা? এইটো এটা মানে অদ্ভুত পৰিস্থিতি যে অসমতে হৈছে, যে আমাৰ খিলঞ্জীয়া যিসকল আমাৰ নেতা হয় তেওঁলোকে কিন্তু সম্পূৰ্ণ খিলঞ্জীয়া বিৰোধী স্থিতি লৈছে। আৰু এইটো সময়ত যদি তেওঁলোকে এনেকুৱা এটা কৰে, ইয়াত মানে এইটো লাচিত বৰফুকনে মোগলৰ লগত সন্ধি কৰাৰ নিচিনা এটা পৰিস্থিতি এটা হৈছে।
ট্ৰিপুল তালাক সংক্ৰান্তীয় বিধেয়ক ওপৰত এতিয়া ৰাজ্যসভাত আলোচনা চলি আছিল বা তাক লৈ বিতৰ্কৰ সৃষ্টি হৈ আছে সেই সময়তে কংগ্ৰেছৰ এজন সাংসদে কৈছে যে মুছলমানত কি হিন্দু ধৰ্মতো মহিলাৰ ওপৰত নিৰ্যাতন চলি আছিল কথা নাই বতৰা নাই ৰামে সীতাক লোকৰ কথা পতে বনবাসলৈ পঠিয়াই দিছিল সেয়াও জানো তালাক দিয়া ঘটনা নাছিল লগে লগে যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল কি কৈছিল সেই কংগ্ৰেছৰ সাংসদজনে সেয়া দেখুৱাম কিন্তু ল'ম এটা সৰু বাণিজ্যিক বিৰতি আপোনালোকে চাই আছে DY 365 এই অনুষ্ঠান 24 ঘণ্টা কংগ্ৰেছৰ এজন সাংসদ নাম তেওঁৰ হুছেইন দিলৱাই হুছেইন দিলৱাই ইণ্টাৰেষ্টিং ঘটনালৈ সংঘটিত হৈছে যে ট্ৰিপুল তালাকক লৈ এতিয়া ৰাজ্যসভাত তাক পাছ হোৱাৰ বিধেয়কখন অনুমোদন কৰাৰ কথা বতৰা চলি আছিল সেই সময়ত তেওঁ সংবাদমেলক সোধা এক প্ৰশ্নৰ উত্তৰত কৈছিল যে মুছলমানসকল কি হিন্দু মহিলাৰ ওপৰতো নিৰাপত্তা নোহোৱা হয় হিন্দু মহিলাও পুৰুষৰ দ্বাৰা নিৰ্যাতিত হয় তেওঁ ইয়াৰ উদাহৰণ দি পেলাই কৈছিল ভগৱান ৰামচন্দ্ৰই মানুহৰ কথা কৈ সীতাক বনবাসলৈ প্ৰেৰণ কৰিছিল লগে লগে বক্তব্য কথাকৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হয় আৰু আজি হুছেইন দিলৱাই এই ঘটনাৰ বাবে ক্ষমা খোজে আৰু তেওঁৰ বক্তব্যৰ বাবে মাফ খোজে আৰু সেই কথাকে আজি আমি তেওঁৰ বক্তব্যক 24 ঘণ্টাৰ উক্তিৰূপে চিহ্নিত কৰিছোঁ रामचंद्र ने सीता को छोड़ दिया सीता मैया को ऐसा बोला ही नहीं मैं बोला अन्याय उन्होंने भी किया था लेकिन मेरा वो बोलना गलत था इसलिए मैं हर जगह माफ़ी मांग चुका हूँ ये गलत था कि कोई धर्म के लोगों की जज्बात पे ठेस पहुँचाना ये मेरा बिल्कुल ये नहीं था हेतु नहीं था मकसद बिल्कुल ये नहीं था मेरा तो जानबूझ के ये पॉलिटिसाइज कर रहे हैं मैं ये बोल रहा था कि जैसे मुस्लिम महिलाओं को ऊपर अन्याय है वैसा परित्यक्ता हिंदू महिलाएं बड़े पैमाने पर उनके भी ऊपर अन्याय है ये बोलते वक्त मैं बोला लेकिन वो बोलना नहीं चाहिए था কাইলৈ অৰ্থাৎ শনি আৰু দেওবাৰে 24 ঘণ্টা অনুষ্ঠান সম্প্ৰচাৰ হয় আমাৰ অনুষ্ঠান সদায় সোমবাৰৰ পৰা শুকুৰবাৰলৈ সম্প্ৰচাৰ হয় গতিকে অহা সোমবাৰে পুনৰ আপোনালোকক লগ পাম সেইখিনিলৈকে হাঁহি মুখে থাকক ভালকৈ থাকক আৰু DY 365 থাকক কিন্তু অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ আগতে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে 24 ঘণ্টা ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সংঘটিত 24টা খবৰ পিচিজিৰ প্ৰাক্তন সদস্য ৰেৱতী ফুকনৰ নিখোজ প্ৰসংগত CBI তদন্তৰ আবেদন নাকচ কৰিলে উচ্চতম ন্যায়ালয়ে অধিবক্তাক প্ৰহাৰ কৰি কামৰূপৰ ছয়গাঁৱত গ্ৰেপ্তাৰ 5 জন অধিবক্তা আব্দুল ছাত্তাৰক প্ৰহাৰ কৰিছিল একাংশ লোকে বানপীড়িতৰ ক্ষতিপূৰণক লৈ কলিয়াবৰত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ বানত ক্ষতিগ্ৰস্ত প্ৰকৃত লোকক ক্ষতিপূৰণ দিয়াৰ দাবী ৰাইজৰ কৰিমগঞ্জত চিৰিয়েল কিলাৰৰ ৰূপত এজন লোক তিনি পত্নী এগৰাকী বোৱাৰীৰ হত্যাৰ অভিযোগত আটক হাৰিছ আলী নামৰ লোকজনক কাছাৰ জিলাৰ জিৰিঘাটত NACN কেডাৰ গ্ৰেপ্তাৰ তিনি NACN কেডাৰ জালত পৰিল আৰক্ষীৰ মৰিগাঁৱৰ কলমৌবাৰী পঞ্চায়তৰ ৰাইজৰ মাজত হাহাকাৰ অঞ্চলটোৰ 80% লোকৰ নাম অন্তৰ্ভুক্ত নহল NRCৰ খচৰাত দৰং জিলাত পুনৰ জাপানিজ এনকেফেলাইটিছৰ আতংক চৰকাৰী তথ্যমতে এই পৰ্যন্ত দৰঙত 2 জন লোকৰ মৃত্যু গোৱালপাৰাৰ হুটাৰপাৰাত বানৰ তাণ্ডৱ কেইবাদিনো ধৰি বানত বুৰ গৈ আছে কেইবাখনো বিদ্যালয় চিৰাঙৰ বিজলীত ধোঁৱাচাঙত শিক্ষাৰ অধিকাৰ আইন দক্ষিণ মাক্ৰাত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কণ ছাত্ৰ ছাত্ৰী হোজাৰ বিভিন্ন প্ৰান্তত বনৰীয়া হাতীৰ উপদ্ৰৱ নভঙা অঞ্চলত নিশা হলেই প্ৰৱেশ কৰে হাতীৰ জাকে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গেট স্থাপনৰ দাবী আছুৰ সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশ দ্বাৰত আছুৰ অৱস্থান ধৰ্মঘট হাইলাকান্দিৰ লালা ৰোডত পথৰ শোচনীয় অৱস্থা যান বাহনটো দূৰৰে কথা পথটোৰে খোজকাঢ়ি যোৱাটো এতিয়া কষ্টসাধ্য হৈ পৰিছে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ চাম্পুপাৰাত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং শালকাঠ ধেমাজিৰ গোগামুখত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য গোগামুখৰ গোসাইবাৰীৰ এটা পুখুৰীত উদ্ধাৰ হ'ল এটা মৃতদেহ গহপুৰৰ বৰঙাবাৰীত হিৰোচিমা নাগাচাকি দিব যুদ্ধৰ বিপৰীতে শান্তি স্থাপনৰ আহ্বানেৰে সমদল কলগাছিয়াৰ ৰহাচকত কাঠভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত আছিল প্ৰায় 2 লাখ টকা মূল্যৰ চোৰাং শালকাঠ 4টা দিনে গুৱাহাটীত ট্ৰাকৰ সৃষ্টি কৰা গজৰাজ পৰিল জালত বন বিভাগে ট্ৰেংকুলাইজ কৰি কৰায়ত্ব কৰে হাতীটোক
স্বাধীনতা দিৱসৰ দিনা বিশ্ব অভিলেখ গঢ়াৰ সপোন গোৰেশ্বৰৰ ওপৰখুটিবাসীৰ 11,340 মিটাৰৰো অধিক দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় পতাকা উৰুৱাৰ সংকল্প চৰাইদেউৰ মাহমৰাত মাৰণাস্ত্ৰসহ আটক আলফাৰ লিংকমেন বৰমাৰ পৰা আটক বলিন বৰুৱা নামৰ লিংকমেনজনক ডিব্ৰুগড়ৰ টিংখঙত পথৰ দুৰৱস্থা 10 বছৰে মেৰামতি নহল ব্যস্ততাপূৰ্ণ পথৰ ধুবুৰীৰ খেৰবাৰীত পথ দলঙৰ দুৰৱস্থা বিপদসংকুলভাৱে যাতায়াত কৰিছে বৃহত্তৰ অঞ্চলবাসীয়ে পান বিভীষিকাৰ পিছত সৰু পথাৰত খাদ্য সামগ্ৰীৰ নাটনি শাক পাচলিৰ মূল্য আকাশলংঘী হৈ পৰিছে বান বিধ্বস্ত অঞ্চলটোত শোণিতপুৰৰ বালিপৰা ৰঙাপৰা চাৰিদুৱাৰত হাতীৰ উপদ্ৰৱ নিশা হাতীৰ এটা জাকে বালিপৰাৰ মোলান গাঁৱত সৃষ্টি কৰিলে ত্ৰাসৰ